সাধাৰণ কেমেৰা বা আমাৰ চকুৱে সহজে যি কেপচাৰ কৰিব নোৱাৰে ড্ৰোন কেমেৰাই কিন্তু হেয়া অতি সহজে কেপচাৰ কৰিব পাৰে স্মাৰ্টফোন আৰু ইন্টাৰনেটৰ এই যুগত আটাইতকৈ আধুনিক আৱিষ্কৃত ডিভাইচটিয়ে হৈছে এই ড্ৰোন কেমেৰা ড্ৰোন বেসিক্যালি হৈছে এটি উড়ন্ত কেমেৰা যাক দুৰ্লভ ঠাইৰ দৃশ্য কেপচাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় কিন্তু এই কেমেৰাক আকাশত উৰুৱাৰ সময়ত মাজে সময়ে এনে কিছু ৰহস্যময় আৰু গাৰ নোম হিয়ৰি উঠা দৃশ্য ধৰা পৰে যি সঁচাকৈয়ে অতি বিস্ময়কৰ পাহাৰৰ ওপৰত প্ৰাচীন যুগৰ কবৰস্থানৰ পৰা আদি কৰি মাটিৰ তলত বিচাৰি পোৱা অদ্ভুত বস্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকক এনেকুৱাই কিছু ৰহস্যময় ফুটেজ দেখুৱাব বিচাৰিছো যি একমাত্ৰ ড্ৰোনৰ কৃপাতহে আমি সাক্ষী হ'ব পাৰিছো এই ব্যক্তিজনে এখন থিয় পাহাৰ বগাই এটি বিৰল অভিজ্ঞতা ল'ব বিচাৰিছিল কিন্তু এটি সাধাৰণ ভুলৰ বাবে এই এডভেঞ্চাৰে তেওঁৰ জীৱনত এটি দুঃস্বপ্নৰ ৰূপ লয় এই ব্যক্তিজনে তেওঁৰ বন্ধুৰ লগত থিয় পাহাৰ এখন বগাই থাকোতে পাহাৰৰ এটি চেপাত লাগি ধৰে তেওঁ এনে এটি জাগাত লাগি ধৰে য'ত তেওঁ ভালদৰে বহিব পৰা নাছিল কেৰেলাৰ বাবু নামৰ এই ব্যক্তিজন তেওঁৰ কিছু বন্ধুৰ সৈতে এডভেঞ্চাৰৰ উদ্দেশ্যে চেৰাত পাহাৰৰ থিয় পথেৰে ওপৰলৈ উঠাৰ পৰিকল্পনা কৰে কিন্তু পাহাৰৰ মাজভাগত তেওঁৰ ভৰি পিছল খাই এটি সৰু ফাকত সোমাই পৰে তেওঁৰ বন্ধুসকলে ৰছী গছৰ ডাল আদি সকলোৰে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা কৰে কিন্তু তেওঁলোক ব্যৰ্থ হয় এই পাহাৰখন একেবাৰে নিৰ্জন ঠাইত অৱস্থিত সেইবাবে তেওঁৰ বন্ধুসকলে সহায়ৰ বাবে গাঁওবাসীক মাতি আনে ইয়াৰ পাছত তাত সেই ঠাইৰ বিষয়ববীয়াসকলো আহি উপস্থিত হয় তেওঁলোকে ড্ৰোনৰ সহায়ত বাবুৰ ফুটেজ কেপচাৰ কৰা আৰম্ভ কৰে ড্ৰোনত দেখা পোৱা যায় যে বাবু সেই ঠাইখিনিত কোনোমতেহে ৰৈ আছে আৰু তেওঁক পাহাৰৰ একেবাৰে মাজভাগত দেখা পোৱা গৈছিল তেওঁক উদ্ধাৰ কৰাৰ বাবে ৰেস্কিউ টিমে যথেষ্ট চেষ্টা কৰে কিন্তু কোনোপধ্যে তেওঁলোক সফল হ'ব পৰা নাছিল সেই বিপদজনক ঠাইত তেওঁ খাদ্য আৰু পানী অবিহনে বহুত সময় বহি ৰয় আনকি তেওঁক উদ্ধাৰ কৰিবৰ বাবে হেলিকপ্টাৰৰো সহায় লোৱা হয় কিন্তু সেয়াও ব্যৰ্থ হয় ক্ষুধাৰ্থ অৱস্থাত উত্তপ্ত ৰ'দত আৰু নিশা প্ৰবল বতাহ তথা বন্যপ্ৰাণীৰ ভয়ত তেওঁ নিশা অতিবাহিত কৰিবলগীয়া হয় আনহাতে তেওঁক উদ্ধাৰ কৰিবৰ বাবে পুলিচ ফ্লাইং স্কোৱাড কোষ্ট গাৰ্ড সকলোৱেই দিন ৰাতি একাকাৰ কৰি চেষ্টা চলাই যায় অৱশেষত মুখ্যমন্ত্ৰীৰ আদেশত বাবুক উদ্ধাৰৰ বাবে ইণ্ডিয়ান আৰ্মিক তালৈ প্ৰেৰণ কৰা হয় কেইবা ঘণ্টা অপাৰেশ্যন চলোৱাৰ পাছত এজন আৰ্মি জোৱান ৰছীৰ সহায়ত তেওঁৰ কাষলৈ যাবলৈ সক্ষম হয় যিহেতু তেওঁ ক্ষুধাৰ্থ হৈ আছিল সেইবাবে পোনপ্ৰথমে তেওঁক খাবলৈ পানী দিয়া হয় ভাৰতীয় সেনাৰ ড্ৰোন ফুটেজত দেখা পোৱা যায় যে বাবুক ভাৰতীয় সেনাৰ জোৱানে ৰছীৰ সহায়ত কিদৰে সুৰক্ষিতভাৱে তললৈ নমাই আনিছে প্ৰায় 71 ঘণ্টাৰ মূৰত বাবুক তললৈ নমাই অনা হয় এই ঘটনাটো এৰন ৰোলষ্টনৰ 172 ঘণ্টা পাহাৰত আবদ্ধ হৈ পৰাৰ দৰেই ঘটনা আছিল ব্ৰাজিলৰ এটি ৰিচাৰ্চ টিমে এমাজন জংঘলৰ গছ-গছনি নদী নিজৰা আৰু জীৱ-জন্তুৰ ফুটেজ কেপচাৰ কৰিবলৈ 2018 চনত এখন ড্ৰোন উৰুৱায় তেওঁলোকৰ সেই ড্ৰোনত হঠাৎ দুই জংলী উপজাতি নদীৰ পাৰত চলাফুৰা কৰি থকা ধৰা পৰে আন এটি ফুটেজত ধৰা পৰে আধুনিক জগতৰ পৰা বিচ্ছিন্ন হোৱা এজন জংলী উপজাতিৰ লোকে গছ কাটি থকাৰ দৃশ্য আৰু এটি ফুটেজত ধৰা পৰে এই উপজাতিসকলৰ বাসস্থান ড্ৰোনৰ গুণগুণ শব্দ শুনি তেওঁলোক ঘৰৰ পৰা ওলাই আহে দেখি এনেকুৱা লাগে যেন তেওঁলোকে ড্ৰোনখন দেখি ভয় খাইছে সেইবাবে তেওঁলোকে দলে বলে ড্ৰোনখন আক্ৰমণ কৰিবলৈ হাতত ধনুকাৰ লৈ প্ৰস্তুত হয় উড়ন্ত এই যন্ত্ৰটো আমাৰ বাবে পৰিচিত হলেও তেওঁলোকৰ দৃষ্টিত কিন্তু এয়া আন গ্ৰহৰ পৰা অহা এলিয়েন বা অশুভ শক্তিৰ প্ৰভাৱৰ দৰে কাৰণ তেওঁলোকে এতিয়াও আধুনিক সভ্যতাৰ সংস্পৰ্শলৈ অহাই নাই আধুনিক প্ৰযুক্তি এতিয়াও তেওঁলোকৰ বাবে কৌতূহলৰ কাৰণ কিন্তু ড্ৰোনখন অত্যন্ত ভাগ্যশালী আছিল ই ধনুকাৰৰ আক্ৰমণৰ পৰা হাত সাৰি পুনৰ গৱেষকসকলৰ ওচৰলৈ ফিৰি আহে নহলে এই ফুটেজটো দেখাৰ সৌভাগ্য আমাৰ নহল হয় 2018 চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ গ্ৰিমছবি অঞ্চলত নিশা 1 বজাত এটি পথ দুৰ্ঘটনা ঘটে এখন গাড়ী মাঝ ৰাস্তাত লুটি খাই পৰি আছিল এই ঘটনাত পুলিচ অতি চিন্তিত হৈ পৰে কাৰণ গাড়ীখনৰ চালকজন আছিল নিৰুদ্দেশ তেতিয়াই এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে তেওঁ এজন আহত ব্যক্তিক ভৰি চুচৰাই আগুৱাই গৈ থকা দেখা পাইছে কিন্তু তেওঁ সঠিকভাৱে ক'ব নোৱাৰিলে যে আহত ব্যক্তিজন কোনফালে গ'ল সেই সময়ত পুলিচৰ সন্মুখত দুটা সমস্যাই দেখা দিছিল প্ৰথমটো হৈছে তেতিয়া নিশা যথেষ্ট গভীৰ আৰু দুৰ্ঘটনা হোৱা অঞ্চলটো আছিল ঘিতমিতিয়া অন্ধকাৰ লগতে সেইদিনা আছিল প্ৰচণ্ড শীতৰ নিশা হঠাৎ টেম্পো নামৰ আৰক্ষীজনে এটি অভিনৱ বুদ্ধি আৱিষ্কাৰ কৰে তেওঁ ড্ৰোন উৰুৱা আৰম্ভ কৰে আৰু ড্ৰোনৰ থাৰ্মেল ইমেজিং কেমেৰাত তেওঁলোকে আহত ব্যক্তিজনক চিনাক্ত কৰিবলৈ সক্ষম হয় ফুটেজ জুম কৰি তেওঁলোকে স্পষ্টকৈ এজন ব্যক্তি বেকা হৈ পৰি থকা দেখা পায় দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় 160 মিটাৰ আঁতৰত এডৰা ঘাঁহনিত ব্যক্তি এজনক পৰি থকা অৱস্থাত দেখা পোৱা যায় এফালে ড্ৰোনৰ পাইলটে লাইভ লোকেশ্যন শ্বেয়াৰ কৰে আনফালে পুলিচে ব্যক্তিজনৰ ফালে আগুৱাই যায় ব্যক্তিজন ঠাণ্ডাতে হাইপোথাৰ্মিয়াৰ প্ৰায় প্ৰথম ষ্টেজত অচেতন অৱস্থাত পৰি আছিল লগে লগে পুলিচে মৃতপ্ৰায় ব্যক্তিজনক এম্বুলেন্সত হস্পিটাললৈ পঠিয়াই দিয়ে ড্ৰোন টেকনলজি
প্ৰযুক্তিৰ সহায়তে পুলিচে ব্যক্তিজনক কিছু সময়ৰ ভিতৰতে বিচাৰি উলিয়াই তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ড্ৰোন অবিহনে হয়তো পুলিচে তেওঁক বিচাৰি উলিয়াওঁতে ৰাতি পুৱাই গ'ল হয় আৰু তেতিয়ালৈ হয়তো তেওঁৰ মৃত শৰীৰটোহে পোৱা গ'ল হয় আমাৰ জীৱনৰ পৰা যেতিয়া হঠাৎ আমাৰ প্ৰিয় মানুহজন হেৰাই যায় তেতিয়া প্ৰতিটো মুহূৰ্ততে তেওঁৰ চিন্তাই আমাক দিনে নিশাই আমনি কৰে কিন্তু ধন্যবাদ ড্ৰোনক কাৰণ এই ড্ৰোনৰ বাবে এই কাহিনীটোৰ এটা হেপী এণ্ডিং হয় 2021 চনৰ 8 জুন তাৰিখে 80 বছৰীয়া ৰয় গিবলিং সন্ধিয়া সময়ত খোজ কাঢ়ি ওলাই যায় নিশা ক্ৰমাৎ গভীৰ হ'বলৈ ধৰে কিন্তু গিবলিং তেতিয়াও ঘৰলৈ উভতি নাহিল তেওঁৰ গোটেই পৰিয়ালটো চিন্তিত হৈ পৰে যদিও গিবলিঙে প্ৰতিদিনেই সন্ধিয়া সময়ত খোজ কাঢ়িবলৈ যায় আৰু 1 বা 2 ঘণ্টাৰ পাছত ঘৰলৈ উভতি আহে কিন্তু সেইদিনা নিশা 11 বাজি যায় কিন্তু গিবলিং উভতি নাহিল তেওঁৰ পৰিয়ালৰ মানুহে পুলিচত মিছিং ৰিপৰ্ট এটা কৰে পুলিচে লগে লগে সমস্ত এলেকাত বিচাৰ খুচাৰ আৰম্ভ কৰি দিয়ে আনকি তাত যিমান চিচিটিভি লগোৱা আছিল আটাইৰে ফুটেজ চেক কৰা হয় যাতে গিবলিঙৰ কিবা সংসূত্ৰ পোৱা যায় কিন্তু তেওঁলোকে গিবলিঙক বিচাৰি উলিয়াবলৈ ব্যৰ্থ হয় সকলো ব্যৰ্থ হোৱাৰ পাছত পুলিচে ড্ৰোন উৰুৱাৰ সিদ্ধান্ত লয় হঠাৎ পাইলটে লক্ষ্য কৰে যে ট্ৰেইন লাইনৰ ওচৰৰ ডাঙৰ ঘাঁহনিডৰাৰ মাজত এটি অস্বাভাৱিক বস্তু পৰি আছে উদ্ধাৰকাৰী দল ওচৰলৈ গৈ দেখে যে তাত ৰয় গিবলিং অচেতন হৈ পৰি আছে আচলতে সন্ধিয়া ফুৰিবলৈ যাওঁতে গিবলিং হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁ পথো হেৰুৱায় প্ৰায় 36 ঘণ্টা সাৰ্চ অপাৰেচনৰ অন্ততহে গিবলিঙক তেওঁৰ পৰিয়ালে দেখিবলৈ পায় দেখাত সৰু এই যন্ত্ৰটোৱে যি কৰি দেখুৱাব পাৰে আনকি এখন বিশাল হেলিকপ্টাৰো সেয়া কৰাত ব্যৰ্থ হয় তেওঁৰ পৰিয়ালৰ মতে ড্ৰোনৰ সহায় অবিহনে হয়তো ৰয় গিবলিং ঘাঁহৰ ভিতৰতে পৰি মৰি থাকিল হয় স্পেইনৰ কেনেৰি আইলেণ্ডত যেতিয়া কিছু আৰ্কিঅলজিষ্টৰ দলে ড্ৰোন উৰুৱাই তেওঁলোকে এক আজব বস্তুৰ সন্ধান পায় মাটিৰ পৰা 93 ফুট উচ্চতাত এটি গুহাৰ ভিতৰত যেতিয়া ড্ৰোন প্ৰৱেশ কৰোৱা হয় তেওঁলোকে তাত মানুহৰ হাড় কংকাল দেখিবলৈ পায় আৰ্কিঅলজিষ্টৰ দলটো যেতিয়া গুহাৰ ভিতৰত প্ৰৱেশ কৰে তেওঁলোকে তাত 42 জন মানুহৰ হাড় কংকাল উদ্ধাৰ কৰে যাৰ ভিতৰত 32টা আছিল পুৰুষৰ কংকাল আৰু 10টি আছিল নৱজাত শিশুৰ কংকাল গৱেষকসকলে এই কংকালবোৰৰ ওপৰত গৱেষণা কৰি জানিব পাৰে যে প্ৰায় 3000 বছৰ পূৰ্বে গোৱান সভ্যতাই এই গুহাৰ আশে-পাশে বসতি গঢ়ি তুলিছিল বুৰঞ্জীবিদসকলৰ মতে সম্ভৱতঃ তেওঁলোকে উত্তৰ আফ্ৰিকাৰ পৰা আহি কেনেৰি আইলেণ্ডত বসতি গঢ়ি তোলে আৰ্কিঅলজিষ্টসকলৰ মতে এই দ্বীপত আৰু বহুতো এনে গুহা আছে কিন্তু সকলোবোৰ গুহাতে নৱজাত শিশুৰ কংকাল নাই ইয়াৰ লগতে প্ৰতিটো গুহাতে তেওঁলোকে মামি কৰা দেহো উদ্ধাৰ কৰিছে আৰু সেই দেহবোৰ তেওঁলোকে এক বিশেষ ধৰণৰ দ্ৰব্যৰে মামি কৰিছিল যি প্ৰাচীন যুগত একমাত্ৰ কেনেৰি আইলেণ্ডৰ উপজাতিসকলেই এই পদ্ধতিৰে মামি কৰিছিল ড্ৰোনৰ এই ফুটেজটো দেখি এনে লাগে যেন কোনো শক্তিশালী ব্যক্তিয়ে গছবোৰৰ ওপৰত জুপিয়াই আছে বা গছবোৰ ভাঙি পেলোৱাৰ চেষ্টা কৰিছে এই ফুটেজটো দেখি আমেৰিকাৰ গৱেষকসকলে মন্তব্য কৰে যে হয়তো অতদিনে যি বিগফুট বা বন মানুহৰ উৰা বাতৰি ওলাই আছিল বাস্তৱত তাৰ অস্তিত্ব আছে এই পৰ্যন্ত আমেৰিকা আৰু কানাডাত হাজাৰৰো অধিক বন মানুহ দেখাৰ প্ৰত্যক্ষ সাক্ষী পোৱা গৈছে প্ৰায় 50 বছৰ ধৰি এই প্ৰাণীটোক লৈ অসংখ্য গল্প কাহিনীও লিখা হৈছে বহুতে আকৌ এই প্ৰাণীটোৰ ভৰিৰ খোজ হিমালয় পৰ্বতৰ বুকুত দেখা বুলিও দাবী কৰে যদিও এই প্ৰাণীটোক আজি পৰ্যন্ত কেমেৰাত বন্দী কৰিব পৰা হোৱা নাই গৱেষকসকলে এই প্ৰাণীটোৰ প্ৰকৃত ফুটেজ কেপচাৰ কৰিবলৈ কেইবা মাহ অতিবাহিত কৰে কিন্তু তেওঁলোকে কেৱল এই গছবোৰ লৰি থকা দৃশ্যহে বন্দী কৰিবলৈ সক্ষম হয় প্ৰাণীটো কিন্তু কাৰো নজৰত নপৰিল সেইবাবে বিজ্ঞানীসকলে ক'ব বিচাৰে যে বিগফুট নামৰ কোনো প্ৰাণীৰ আজিও অস্তিত্ব নাই গল্প কাহিনী আদিত বন মানুহক 8 পৰা 15 ফুট ওখ আৰু গোটেই গাটো নোমেৰে আবৃত কিংকঙৰ আকৃতিৰ ৰূপ দিয়া হ'ল অৱশ্যে যি প্ৰাণীয়ে এই গছবোৰক নলৰাও কিয় সি যে সঁচাকৈয়ে যথেষ্ট শক্তিশালী প্ৰাণী সেয়া নিশ্চিত তেনেহলে বন্ধুসকল আজিলৈ ইমানেই ভিডিওটো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিওত আজিলৈ আহিছো ধন্যবাদ